ইতিমধ্যে চাওক দেখিবলৈ পোৱা গৈছে যে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব যি দ্বিতীয় পৰ্যায়ত অহা 7 মে'ত অনুষ্ঠিত হ'ব যে পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনত যি কামৰূপ জিলাতো অনুষ্ঠিত হ'ব এই পঞ্চায়ত নিৰ্বাচন আৰু মই বৰ্তমান যি উপস্থিত আছোঁ কামৰূপ জিলাৰ যি গৰৈমাৰী অঞ্চল যি চমৰীয়া বিধানসভা সমষ্টি আৰু চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এইখিনি হ'ল গৰৈমাৰী অঞ্চল আৰু গৰৈমাৰী অঞ্চলৰ যি আলিকাষ পাৰঘাট বুলি কয় আলিকাষ পাৰঘাটত মই উপস্থিত আছোঁ যি ব্ৰহ্মপুত্ৰৰ পাৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব এতিয়া বৰ্তমানৰ যি সামগ্ৰিক পৰিৱেশ এই সামগ্ৰিক পৰিৱেশটো দেখুৱাব যে দেখিবলৈ পাইছে যে ইতিমধ্যে যি নিজৰ ভোট প্ৰদান কৰিবলৈ ইতিমধ্যে তেওঁলোকে আহি উপস্থিত হৈছে নিজৰ গন্তব্য স্থানলৈকে যাবৰ বাবে ইতিমধ্যে তেওঁলোকে উপস্থিত হৈছে নাৱৰ জৰিয়তে আৰু এটা কথা ক'ব লাগিব যে যি এই পাৰঘাট অঞ্চলৰ পৰা বিভিন্ন অঞ্চললৈকে ইতিমধ্যে তেওঁলোকে ৰাওনা হ'ব বা ইতিমধ্যেলৈকে ৰাওনা হৈছে বহুকেইখন নাও ইতিমধ্যে ৰাওনা হৈছে তাৰ পৰিপ্ৰেক্ষিতত যি পলিং ষ্টেচনছবিলাক আছে বা যি ভোট কেন্দ্ৰসমূহ আছে এই ভোট কেন্দ্ৰসমূহলৈকে যাবৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে ইতিমধ্যে জানিব পাৰিছোঁ যে যি আভ্যন্তৰীণ জলপৰিবহণ বিভাগ অসম চৰকাৰৰ যি আভ্যন্তৰীণ জলপৰিবহণ বিভাগ আৰু এই বিভাগৰ সহযোগত ইতিমধ্যে জিলা প্ৰশাসনে সুন্দৰ ব্যৱস্থাপনা গ্ৰহণ কৰিছে বা ব্যৱস্থা লৈছে যে এই অঞ্চলৰ পৰাই যি বাতাহিদিয়া গাঁও পঞ্চায়ত এই বাতাহিদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰলপাৰা কালতলি দুৰামাৰী বাতাহিদিয়া মগুৱাবিল কালাদিয়া বালাগাঁও নোৱাপাৰা ভকুৱামাৰী ইত্যাদি গাঁৱলৈকে নাও যোগে ইতিমধ্যে তেওঁলোকে ৰাওনা হ'ব আৰু এতিয়ালৈকে আহি পোৱা নাই যদিও আৰু খন্তেক সময়ৰ পিছতে তেওঁলোকে আহি পাব যি পলিং অফিচিয়েলছৰ মোৰ হয়তো এতিয়া বৰ্তমান উপস্থিত আছে যে আভ্যন্তৰীণ পৰিবহণ বিভাগৰ বিষয়াসকল তেওঁলোকে এতিয়া এই অঞ্চলত আহি উপস্থিত হৈছে আৰু তেওঁলোকে বস্তুবিলাক গোটেই সামগ্ৰিক পৰিৱেশটো তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা হৈছে দাদা 1 মিনিট কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে আপোনালোকৰ আমি আমাৰ নিৰ্দেশ মতে আমি যিকেইখন নাও দিব লাগে আমি সেই নাওকেইখন আমি ঠিক কৰিছোঁ আৰু সৰলপাৰা ভকুৱামাৰী তাৰপিছত কলতলি দুৰামাৰী বতাহিদিয়া মগুৱাবিল কালাৰদিয়া বালাগাঁও নপাৰা আৰু ভকুৱামাৰী এনেকৈ মানে ঠায়ে আমাৰ নাওবিলাক যাব আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ গতিকে যেতিয়া আহিব আমাৰ তেখেতসকলক লৈ এই চৰ অঞ্চলবিলাকত গুচি যাব আৰু তাতে কিমান দূৰ যাব লাগিব নাও যোগে কিমান দূৰ যাব লাগিব এতিয়া কিছুমান দূৰ আছে সৰলপাৰা মই সৰলপাৰা 1 ঘণ্টা আৰু এই কলতলি দুৰামাৰী মোটামুটি 2.5 ঘণ্টা তাৰপিছত মগুৱাবিল কালাৰদিয়া এনেকৈ মুঠতে 1 ঘণ্টাৰ তলত নাই আৰু 1.5 ঘণ্টাৰ তলত কোনো নাই সম্পূৰ্ণ প্ৰস্তুতি হৈছে আমি নাওকেইখনো ঠিক তেনেকে দিছোঁ তেওঁলোকে যোৱাৰ এটা প্ৰস্তুতি চলিছে আজি যি অহাকালি যি ভোট প্ৰদান বা ভোটদান প্ৰক্ৰিয়া হ'ব এই ক্ষেত্ৰত বিভিন্ন অঞ্চলৰ পৰা লোক আহি তেওঁলোকৰ নিজৰ গন্তব্য স্থানলৈকে ভোট কেন্দ্ৰলৈকে গৈ আছে আজি দিনটোৰ পৰা হয় আজি মানে আমাৰ যিটো ডিপাৰ্টমেণ্টৰ নাও চলি আছে গতিকে প্ৰত্যেক জাগালৈ মানে ভোট গ্ৰহণৰ কাৰণে গৈ আছে ৰাতিপুৱাৰ পৰা গৈছে মানুহখিনি আমাৰ এই নাও যোগে গতিকে কলতলি গৈছে এইটো আমাৰ বতাহিদিয়া চৰ তাতে গৈছে এনেকৈ গৈছে গোটেইকেইটা চৰৰ মানুহে হয় এটা কথা ক'বলৈ যে ইতিমধ্যে যি আভ্যন্তৰীণ জলপৰিবহণ বিভাগ তেওঁলোকৰ পৰা ইতিমধ্যে জানিব পৰা গৈছে যে ৰাইজ ইতিমধ্যে যি গণতন্ত্ৰৰ উৎসৱ এই গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে তেওঁলোকৰ নিজৰ যি ভোট কেন্দ্ৰত যাবৰ বাবে ইতিমধ্যে যা যোগাৰ বা প্ৰস্তুতি চলাইছে আৰু তেওঁলোকে নিজৰ গন্তব্য স্থান বা তেওঁলোকৰ নিজৰ ঘৰলৈ গৈছে আৰু অহাকালি যি 7 মে' যি দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে ভোট প্ৰদান কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ